গোটেইখিনি চাৰ্জশ্বিটৰ প্ৰতিটো তথ্য আপোনালোকক জনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অখিল গগৈ আজি সংবাদমেলত এই অভিযোগনামাৰ বা চাৰ্জশ্বিটৰ গোটেইখিনি বিৱৰণী আগবঢ়ালে আমি সেইখিনি কথা সেইখিনি প্ৰতিলিপি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো কি ক'লে এই অভিযোগনামাত প্ৰমাণৰ বিৱৰণ সিদ্ধাৰ্থ শৰ্মাই হোক অথবা শেখৰজ্যোতি গোস্বামীয়ে হোক অথবা শ্যাম কানু মহন্তই হোক অথবা অমৃত প্ৰভা মহন্তই হোক বা সন্দীপন গাৰ্গ এওঁলোকে যেহেতু মূল অভিযুক্ত এওঁলোকে যেহেতু প্ৰাণ লোৱাৰ গোচৰত অভিযুক্ত সেয়েহে তেওঁলোকৰ বিৰুদ্ধে কি প্ৰমাণ আছে গোটেই প্ৰমাণৰ বিৱৰণ আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আগবাঢ়িছো প্ৰমাণৰ বিৱৰণ শুনি আপোনালোক আচৰিত হ'ব আমি ইয়াত দেখুৱাই পেলাই আপোনালোকক সেই প্ৰমাণৰ বিৱৰণবোৰ দিম আপোনালোকে নিজেই স্বচক্ষে সেই প্ৰমাণৰ বিৱৰণবোৰ চাব সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণ আপোনালোকে যদি অলপ জুম কৰি লয় তেনেহ'লেও দেখা পাব অথবা মই ইয়াৰ পৰা আপোনালোকক ভালদৰে দেখুৱাই দিবলৈ চেষ্টা কৰিম অভিযুক্তৰ নাম সিদ্ধাৰ্থ শৰ্মা ক্ৰমিক নম্বৰ A1 প্ৰমাণৰ বিৱৰণত কি আছে প্ৰমাণৰ বিৱৰণত চাওক ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্ৰস্ত আৰু প্ৰায় অচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত স্বয়ংক্ৰিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱাৰাকৈ শৰীৰত শক্তি কমি যোৱা আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰোতে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া এয়া এটা গুৰুতৰ অভিযোগ সিদ্ধাৰ্থ শৰ্মা নামৰ সেই মেনেজাৰজনৰ বিৰুদ্ধে তাৰ পাছত কোৱা হৈছে লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া তাৰ পাছত কি কোৱা হৈছে চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ মতৰ বিপক্ষে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া যদিওবা তেওঁক ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত A1 মানে সিদ্ধাৰ্থ শৰ্মা নিজেই উপস্থিত আছিল চিকিৎসকৰ সকলো কথা জানিও সকলো কথা মনত থকাৰ পাছতো A1 অৰ্থাৎ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সেইখিনি কাম কৰা নাছিল তাৰ পাছত ভুক্তভোগীৰ মৃগী ৰোগৰ ইতিহাস থকাৰ পিছতো ভ্ৰমণৰ বাবে চিকিৎসাগত ফিটনেছৰ প্ৰমাণপত্ৰ নোলোৱা সেইটো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মা যে এই সমগ্ৰ ঘটনাটোত প্ৰাণ লোৱাৰ বাবে পৰিকল্পনা ৰচনা কৰিছিল সেই প্ৰমাণ কৰিবলৈ যথেষ্ট মৃগী ৰোগত আক্ৰান্ত তাৰ পাছতো ভ্ৰমণৰ বাবে চিকিৎসাগত ফিটনেছ এগৰাকী সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হৈও লোৱা নাছিল জুবিন গাৰ্গৰ বাবে ভুক্তভোগীৰ বমি হোৱা আৰু মৃগী ৰোগৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰিছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই সেইটো অন্যতম এটা প্ৰমাণ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তাৰ পাছত ভুক্তভোগীক অৱসৰ দিবলৈ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰা সৰ্বাধিক বিত্তীয় লাভ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পৰা কেনেধৰণে আদায় কৰিছিল প্ৰথম কথা শেহতীয়াকৈ মহাবীৰ একুৱা হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰিছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই আৰু এই সমস্ত বিত্তীয় লাভবোৰ আদায় কৰিবলৈ জুবিন গাৰ্গক প্ৰাণে মৰাটো প্ৰয়োজন আছিল কাৰণ গোটেই জুবিন গাৰ্গৰ টকা পইচাৰ হিচাপবোৰ এই সিদ্ধাৰ্থ শৰ্মা বোলাটোৰ লগতে আছিলে আৰু সেয়েহে সেই টকাবোৰ নিজৰ কৰি ল'বলৈ জুবিন গাৰ্গক এনেধৰণে প্ৰাণে মৰাৰ পৰিকল্পনা ৰচনা কৰিছিল বিভিন্ন ব্যৱসায় বাণিজ্যত এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ বিনিয়োগ আছিল আৰু সেই বিনিয়োগবোৰৰ বাবেই জুবিন গাৰ্গক প্ৰাণে মৰা হ'ল বিত্তীয় লাভালাভ আদায় কৰাৰ বাবে তাৰ পাছত ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা সেইটো প্ৰমাণৰ বিৱৰণত আছে আৰু বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাব দে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া সেইখিনি কথাও কোৱা হৈছে আমি এটা ভিডিঅ' দেখুৱাইছিলোঁ ঘটনাৰ পাছতে ভিডিঅ' এটা আমি লাভ কৰিছিলোঁ আমি সেইদিনাখনে সম্প্ৰচাৰ কৰিছিলোঁ নিউজ 18ত আৰু সেই ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে নাৱৰ পৰা ইয়তত থকা আন লোকসকলক হাত দেখুৱাই এনেধৰণে বাধা দি আছিল মানে যাব দে একো নহয় বা কোনো আহিব নালাগে জুবিন গাৰ্গৰ একো নহয় ইফালে জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মাৰ পৰা কিছু দূৰৈত পানীত ককবকাই আছিল সেই ভিডিঅ'টো আপোনালোকে হয়তো দেখিছে এইবোৰ যথেষ্ট প্ৰমাণ বুলি সদৰি কৰা হৈছে আৰু এই প্ৰমাণখিনি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আছে প্ৰমাণৰ বিৱৰণ হিচাপে চাৰ্জশ্বিটত এয়া চাৰ্জশ্বিটত থকাৰ কথা যিখন অভিযোগনামা দাখিল কৰা হৈছে SITৰ তৰফৰ পৰা সেই SITৰ অভিযোগনামাখনত এইখিনি থকাৰ কথা কোৱা হৈছে তাৰ পাছত আহিছোঁ আমি শ্যাম কানু মহন্তৰ পূৰ্বে আৰু কোন আছে শ্যাম কানু মহন্তলৈ আহিম তাৰ পূৰ্বে আছে শেখৰজ্যোতি গোস্বামীটো আমি চাই লৈছোঁ কাৰণ দ্বিতীয় ক্ৰমিক নম্বৰ 2 অভিযুক্তৰ নাম শেখৰজ্যোতি গোস্বামী মানে সিদ্ধাৰ্থ শৰ্মাৰ পাছতে শেখৰজ্যোতি গোস্বামীক দ্বিতীয় অভিযুক্ত বুলি গ্ৰহণ কৰা হৈছে প্ৰাণ লোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আৰু ইয়াত প্ৰমাণৰ বিৱৰণ কি আছে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে তাতে যাওঁ বোলা বুলি কৈ ভুক্তভোগীক পানীত নামিবলৈ উচতাই দিয়া
মানে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, যি শেখৰজ্যোতি গোস্বামীক জুবিন গাৰ্গে অত্যন্ত বিশ্বাসত ছিংগাপুৰলৈ লৈ গৈছিল, সেই শেখৰজ্যোতি গোস্বামী আকৌ তাতে যাওঁ বোলা বুলি কৈ জুবিন গাৰ্গক পানীত নামিবলৈ উচতাই দিছিল। 2013 চনৰ পৰা ভুক্তভোগীৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পিছতো আৰু ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা। ভিডিঅ'টো আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ কাষতে আছিল, পানীত সুবিধাজনক স্থিতিত আছিল জুবিন গাৰ্গক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত, কিন্তু তাৰ পাছতো সেই সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগী অৰ্থাৎ জুবিন গাৰ্গক ৰক্ষা নকৰিলে শেখৰজ্যোতি গোস্বামীয়ে। তাৰপাছত কি আছে, ভুক্তভোগীৰ জীৱনত বিপদ সংকেত বাজি উঠাৰ সময়ত ইয়তত থকা আন সাক্ষীক থামছ আপ দেখুৱাই বিভ্ৰান্ত কৰা। ভুক্তভোগীৰ জীৱনত বিপদ সংকেত বাজি উঠাৰ সময়তো ইয়তত থকা আন সাক্ষীক সকলো ঠিকে আছে, ঠিক তেনেধৰণৰ এটা ইংগিত দিয়া আৰু থামছ আপ দেখুৱাই বিভ্ৰান্ত কৰিছিল ইয়তত থকা লোকসকলক। মানে লগে লগেই ইয়তত থকা লোকসকলক অৱস্থা বেয়া হৈছে চিঞৰ বাখৰ কৰি আৰ্তনাদ কৰি এইগৰাকী শেখৰজ্যোতি গোস্বামীয়ে বুজাব পাৰিলেহেঁতেন, কিন্তু থামছ আপ দেখুৱাই এক প্ৰকাৰ বিভ্ৰান্ত কৰিলে আৰু ইয়তত থকা বহু লোকে ধৰিবই নোৱাৰিল বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। তাৰপাছত ভুক্তভোগীৰ হাওঁফাওঁত পানী সুমুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা, এইবোৰ কথা। আৰু প্ৰথমবাৰৰ সাঁতোৰোতেই ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল আৰু নিচাগ্ৰস্ত তথা অৱসাদগ্ৰস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল। তৎসত্ত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ বাধা প্ৰদান নকৰা, সেইটো অন্যতম প্ৰমাণ। মানে বাৰে বাৰে এইগৰাকী শেখৰজ্যোতি গোস্বামীয়ে অৱহেলা প্ৰদৰ্শন কৰিছিল, যেন সম্পূৰ্ণ এটা পৰিকল্পনাৰ অংশ আছিল সেয়া। জুবিন গাৰ্গক প্ৰাণৰ শিল্পীগৰাকীক যেন মৃত্যুৰ মুখলৈ ঠেলি দিছিল, যি হয় হওক মৃত্যুৰ মুখতেই পৰক, এনেধৰণৰ এটা ইংগিত এই শেখৰজ্যোতি গোস্বামীয়ে দিছিল। আৰু চাৰ্জশ্বিটত এইখিনি কথা প্ৰমাণৰ বিৱৰণ হিচাপে আছে। তাৰপাছত আমি আহিছোঁ, ইয়াৰ পাছত কোন আছে, ইয়াৰ পাছত থাকিব হয়তো শ্যাম কানু আৰু আন কোনোবা এজনৰ নাম থাকিব, অমৃত প্ৰভাৰ নামটো আহিব শ্যাম কানু। এতিয়া প্ৰমাণৰ বিৱৰণ শ্যাম কানুৰ বিৰুদ্ধে কি আছে এইখিনিও মন কৰিব। শ্যাম কানুৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণ কি আছে এই অভিযোগনামাত SIT-য়ে দাখিল কৰা। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাতক হ'ব পাৰে বুলি জানিও হুইস্কিৰ এটা বটল যোগাৰ দিয়া। মানে হুইস্কিৰ বটল জুবিন গাৰ্গক যোগান ধৰিছিল শ্যাম কানুৱে, মানে বিষ পয়জন জুবিন গাৰ্গক নিজেই হাতত তুলি দিছিল শ্যাম কানুৱে। যি বিষ পয়জন জুবিন গাৰ্গে খোৱাটো গৰিমা শইকীয়া গাৰ্গ থকাৰ অৱস্থাত কেতিয়াও দিয়া নাছিল, আৰু পৰাপক্ষত মদ খোৱাটো কমোৱাবলৈ গৰিমা শইকীয়া গাৰ্গ সক্ষমো হৈছিল। কিন্তু এই শ্যাম কানুৱে সেই কথা জানিও পুনৰ হুইস্কিৰ বটল এটা এইগৰাকী জুবিন গাৰ্গৰ হাতত তুলি দিছিল। অমৃত প্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দি মদৰ যোগানৰ ব্যৱস্থা কৰা আৰু ভুক্তভোগীক হুইস্কি দিয়া, পুনৰ সেই কথাটোৱে উল্লেখ কৰা হৈছে। ইয়াত অমৃত প্ৰভাৰ প্ৰসংগ আহিছে, আৰু অমৃত প্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা কৰা নাছিল শ্যাম কানুৱে, একেটা কোঠাতে থাকিবলৈ দিছিল আৰু পুনৰ মদৰ যোগান ধৰিছিল। ইয়ত পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাত বিষয়সমূহ অৱগত নকৰা, চিকিৎসাগত বিষয়সমূহ অৱগত কৰা নাছিল ইয়ত পাৰ্টিৰ আয়োজকসকলক। জুবিন গাৰ্গৰ কি চিকিৎসাগত অৱস্থা আছে সেইখিনি শ্যাম কানুৱে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল, তেওঁ অৱগত কৰাটো প্ৰয়োজন আছিল আয়োজকসকলক, কিন্তু এবাৰো অৱগত কৰা নাছিল বিষয়সমূহ। তাৰপাছত কোৱা হৈছে দুৰ্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈও তেওঁলোকক আহ্বান নজনোৱা অন্যতম গুৰুতৰ অভিযোগ, অন্যতম এটা প্ৰমাণ শ্যাম কানু মহন্তৰ বিৰুদ্ধে। ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেত মৃগী ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক ইয়তলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা, ভুক্তভোগীক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে আৰু যাৰ বাবে অতি গুৰুত্বপূৰ্ণ গোল্ডেন আৱাৰৰ ভিতৰত তেওঁক বচাব পৰা নগ'ল, আৰু দুৰ্ঘটনাৰ ৭৫ মিনিট পিছতহে এম্বুলেন্সত ভুক্তভোগীক লৈ যোৱা হয়। মানে ৭৫ মিনিটলৈকে জুবিন গাৰ্গক তাতে পেলাই থোৱা হ'ল। গোল্ডেন আৱাৰ বুলি এটা কথা থাকে চিকিৎসা বিজ্ঞানত, সেই কথাটো কোৱা হয় যে এটা নিৰ্দিষ্ট দুৰ্ঘটনাৰ পাছত বা এনেধৰণৰ যিকোনো অঘটনৰ পাছত এটা সময়সীমা ধাৰ্য কৰা থাকে, ১.৫ ঘণ্টা, ১ ঘণ্টা বা ২ ঘণ্টা। সেই গোল্ডেন আৱাৰৰ ভিতৰতেই এজন ব্যক্তিয়ে, এজন ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা পাব লাগে, চিকিৎসকৰ কাষ পাব লাগে, হস্পিটেল পাব লাগে। কিন্তু সেই কামটো গোল্ডেন আৱাৰৰ ভিতৰত শ্যাম কানু মহন্তৰ নেতৃত্বত কৰা নহ'ল। শ্যাম কানু মহন্তহঁতে সেই গোল্ডেন আৱাৰৰ সৎ প্ৰয়োগ নকৰিলে। হয়তো গোল্ডেন আৱাৰৰ যদি সৎ প্ৰয়োগ কৰিলেহেঁতেন তেনেহ'লে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জীৱন ৰক্ষা কৰিব পৰা গ'লহেঁতেন। সেইটো প্ৰমাণৰ বিৱৰণ
বুলি উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত অভিযোগনামাত সেই কথাটো উল্লেখ কৰা হৈছে অন্যতম গুৰুত্বপূৰ্ণ কথা এইটো তাৰ পাছত আহিল অমৃতপ্ৰভা মহন্তৰ প্ৰসংগ প্ৰমাণৰ বিৱৰণ চাৰ্জশ্বিটত কি আছে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ঘটনাৰ পূৰ্বৰ 2টা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া ভুক্তভোগীৰ মেনেজাৰ অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা ভুক্তভোগী প্ৰায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল'বলৈ অৱগত নকৰা ঘটনাৰ পিছতহে ইয়তত থকা NRI আৰু পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা অন্যতম গুৰুতৰ এইখিনি কথা আৰু অন্যতম গুৰুত্বপূৰ্ণ প্ৰমাণ বুলি ক'ব লাগিব এই প্ৰমাণখিনিক অমৃতপ্ৰভা মহন্তৰ একাংশ এতিয়া সামাজিক মাধ্যমত যিহেতু অমৃতপ্ৰভাৰ কথাও কৈ আছে সেয়েহে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে থকা যিবোৰ প্ৰমাণ সেই প্ৰমাণবোৰো যথেষ্ট গুৰুত্বপূৰ্ণ পুনৰবাৰ কৈ দিছোঁ ঘটনাৰ পূৰ্বৰ 2টা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিছিল অমৃতপ্ৰভাই সেই অভিযোগনামাত আছে SITয়ে দাখিল কৰা অভিযোগনামাত ভুক্তভোগীৰ মেনেজাৰ অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা ভুক্তভোগী প্ৰায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল'বলৈ অৱগত নকৰা আৰু ঘটনাৰ পিছতে ইয়তত থকা NRI আৰু পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা মানে ঔষধসমূহৰ বিষয়ে ইতিমধ্যে বহু কথা জানে অমৃতপ্ৰভা মহন্তই আৰু অমৃতপ্ৰভা মহন্তই ঔষধৰ কথা জানিও আগতে কিন্তু ঔষধৰ কথা এবাৰো কোৱা নাছিল ইতিমধ্যে ভুক্তভোগীৰ মৃত্যু হৈ গ'ল তাৰ পাছতহে ইয়তত থকা লোকসকলক জুবিন গাৰ্গৰ ঔষধৰ কথা কৈছে মন কৰক মানে মৰিবলৈ যেন ঠেলি দিছিল জুবিন গাৰ্গক এওঁলোকে একেবাৰে পূৰ্ব পৰিকল্পনাৰ অংশ বুলি SITয়ে সেইকাৰণে কৈ আছে আৰু সেইখিনি তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ তাৰ পাছত আৰু কোন কোন আছে তাৰ পাছত সন্দীপন গাৰ্গৰ কথাও আছে আমি সন্দীপন গাৰ্গৰ বিৰুদ্ধে কি আছে সেইখিনিও কৈ দিব বিচাৰিছোঁ আপোনালোকক সন্দীপন গাৰ্গৰ বিৰুদ্ধে যিখিনি তথ্য আছে যিখিনি প্ৰমাণ দাঙি ধৰা হৈছে সেই প্ৰমাণখিনি মোৰ হাতত আছে কৈ দিব বিচাৰিছোঁ সন্দীপন গাৰ্গৰ বিৰুদ্ধে প্ৰমাণৰ বিৱৰণ এনেধৰণৰ শেখৰক উচতাই আৰু সাগৰৰ পানীত সমুদ্ৰ তীৰলৈ দীৰ্ঘ দূৰত্ব সাঁতুৰিবলৈ প্ৰৰোচিত কৰা আৰু যাৰ দূৰত্ব আছিল অহা যোৱা মিলি 226 মিটাৰ ভুক্তভোগীৰ কাষতে বহি থাকি আৰু বাধা দিব পৰা অৱস্থাত থাকিও ভয়াৱহ সুৰাসক্ত অৱস্থাত ভুক্তভোগীক পানীত জঁপিয়াবলৈ এৰি দিয়া মানে জুবিন গাৰ্গক পানীত জঁপিয়াবলৈ এৰি দিছিল কাষত থাকিও পৰিয়ালৰ সদস্য হৈও কেইজনমান NRIয়ে ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থুল কৰাৰ পিছতহে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰিছিল পানীত ভুক্তভোগীৰ ওচৰত থাকিও তেওঁক উদ্ধাৰ নকৰা যাৰ ফলত তেওঁৰ শৰীৰত বহু পৰিমাণে পানী সোমাই পৰে সময়মতে কেপ্টেইনক মতা নাছিল সন্দীপন গাৰ্গে ভুক্তভোগীৰ শৰীৰত সাগৰৰ পানী সোমাই যোৱা আৰু পানীত ভুক্তভোগীৰ নাক মুখ ডুব যোৱাৰ বাবে জগৰীয়া সন্দীপন গাৰ্গ প্ৰমাণৰ বিৱৰণত সন্দীপন গাৰ্গৰ বিৰুদ্ধে এইখিনি তথ্য উল্লেখ কৰা হৈছে এয়াই আছিল চাৰ্জশ্বিটৰ বিৱৰণ কি তথ্য সন্নিৱিষ্ট কৰা হৈছে কি কথা উল্লেখ কৰা হৈছে সেইখিনি আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু এইখিনি কথা আপোনালোকে হয়তো ভালদৰে উপলব্ধি কৰিব পাৰিছে আমাৰ পোনপটীয়া সম্প্ৰচাৰত আমি গোটেইখিনি তথ্য আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ কি আছে চাৰ্জশ্বিটত যিটো কথা বিভিন্নজনে এতিয়া সদৰিও কৰিছে আৰু আমি আমাৰ হাতত পৰা এই তথ্যখিনি আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু পৰৱৰ্তী সময়ত অধিক তথ্য আমি সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ